হয় মই বৰ্তমান উপস্থিত আছোঁ ধমধমা তামোলপুৰ গড়কাপ্তানিৰ ভিতৰত আৰু যিটো পথ একেবাৰে কদৰ্যময় ৰূপ লৈছে দিনক দিনে এই পথটো কদৰ্যময় ৰূপ লোৱাৰ পিছতো চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই এই পথটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মই প্ৰথমে পথটোৰ কিছু দৃশ্য দেখুৱাবলৈ ভিডিঅ' অনুৰোধ জনাইছোঁ কি ধৰণে কদৰ্যময় ৰূপ লৈছে পথটোৱে, যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসীয়ে যাতায়াত কৰাৰ ক্ষেত্ৰত। বছৰ বছৰ ধৰি এই পথটো এনেদৰে কদৰ্যময় ৰূপ ধাৰণ কৰি থকাৰ পাছতো চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ ফলত এনেদৰে পথটোৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। দৈনিক হাজাৰ হাজাৰ লোকে এই পথটোৰে অহা যোৱা কৰে। তাৰ পিছতো চৰকাৰ বা প্ৰশাসনে বিভাগীয় কৰ্তৃপক্ষই এই পথটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মই স্থানীয় লোক আছে, স্থানীয় লোকসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তাৰ মুহূৰ্তত কিছু যদি দৃশ্য যাতায়াত কৰাৰ কিছু দৃশ্য দেখুৱাব পাৰোঁ ভিডিঅ' অনুৰোধ জনাইছোঁ কেনেধৰণে যাতায়াত কৰিবলগীয়া আছে। অতি দুৰ্গম পথ বুলি ক'ব লাগিব। কি ক'ব দাদা এই সন্দৰ্ভত? এই প্ৰথমে মই এই চেনেলটোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰাস্তাটো ব্ৰিটিছৰ দিনৰ ৰাস্তা। এইটো ৰাস্তা নলবাৰীৰ পৰা ধমধমাৰ পৰা তামোলপুৰ ভূটান সংযোগী পথ। এই পথটোত বহুতো মানুহ যাতায়াত কৰি থাকে, কিন্তু এতিয়ালৈকে চৰকাৰে আমাক ৰাস্তাটো মেৰামতি কৰি দিয়া নাই। আপোনালোকে দেখিছে এইবিলাক গাঁত য'ত নেকি ল'ৰা ছোৱালীসকল স্কুললৈ যাব লগা হ'লে অন্ততঃ বৰষুণ আহিলে তেওঁলোকে যাব নোৱাৰে, কাপোৰ কানি লেতেৰা হয়। লগতে আমাৰ যদি কেতিয়াবা অকস্মাত আমি মেডিকেলত নিব লগা হয়, আমাৰ ইয়ালৈ গাড়ী নাহিলে আমি হয়তো মেডিকেলত নিব লগা ৰোগীজনক আমি কেতিয়াবা হেৰুব লগা হয় সময়ৰ অভাৱত। গতিকে আমি অনুৰোধ জনাইছোঁ আমাৰ BTC চৰকাৰৰ লগতে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাক এই পথটোত মেৰামতি কৰি আমাৰ মানুহখিনিক যাতায়াত কৰাৰ ব্যৱস্থাটো কৰি দিয়ে। লগতে আমাৰ অনুৰোধ, আমাৰ দলংখন ইতিমধ্যে কাম চলি আছে, সম্পূৰ্ণ হোৱা নাই। আৰু সম্পূৰ্ণ হ'লে যাতে আমাক চৰকাৰে আৰু বিভাগীয় কৰ্তৃপক্ষই আমাক অতি সোনকালে ৰাস্তাটো পকীকৰণ কৰি দিয়ে, তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এই পথটো হ'ল আপোনাৰ তামোলপুৰৰ পৰা ধমধমালৈ যোৱা এটি পথ, যিটো পথ আৰু গোৱালবিলৰ অংশত একেবাৰে যাতায়াতৰ অনুপযোগী হৈ পৰিছে। বছৰ বছৰ ধৰি এনেদৰে অনুপযোগী হৈ থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ ফলতে এনেকুৱা কদৰ্যময় ৰূপ লোৱা বুলি স্থানীয় লোকসকলে জানিবলৈ দিছে। বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটোৰ ক্ষেত্ৰত প্ৰাক্তন যিগৰাকী বিধায়ক আছিলে BPFৰ মনেশ্বৰ বৰুৱা, মই কোনোদিনে এই ক্ষেত্ৰত তেখেতে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত মই কিছু কথা জানিবলৈ চেষ্টা কৰিম, স্থানীয় লোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বৰ্তমান বিধায়কে এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা লৈছে বা কি ধৰণৰ ভূমিকা ল'ব? আমি বৰ্তমান বিধায়কক এটা অনুৰোধ জনাইছোঁ। তেখেত সমষ্টিটোৰ নতুন প্ৰাৰ্থী, গতিকে তেখেতে হয়তো গম পোৱা নাই, এতিয়া আমি অৱগত কৰাইছোঁ। গতিকে অতি সোনকালে তেখেতক আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ লগ লাগি, লগতে বিভাগীয় কৰ্তৃপক্ষৰ লগ লাগি অতি সোনকালে অন্ততঃ আমাক পকীকৰণ নহ'লেও অন্ততঃ আমাক শিল বালি পেলাই চেন ফেলাই দি অন্ততঃ মানুহখিনিক অহা যোৱা কৰাৰ কাৰণে এটা সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব বিধায়ক তথা বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই পথটোৰ ক্ষেত্ৰত পৰিষদৰ যিগৰাকী MCLA আছে, MCLA গৰাকী কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। তাৰোপৰি গড়কাপ্তানি বিভাগে এই ক্ষেত্ৰত কেনেধৰণৰ গুৰুত্ব লয় সেয়াও এক লক্ষণীয় কথা হ'ব, কিয়নো হাজাৰ হাজাৰ লোকে এই পথটোৰে দৈনিক অহা যোৱা কৰে। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, ৰোগী অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এম্বুলেঞ্চ নাহে এই পথটোৰে, যাৰ ফলত যথেষ্ট ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তেনেস্থলত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা লয় সেয়া লক্ষণীয় কথা হ'ব।